হয় নিশ্চয়কৈ আজি মাঘৰ বিহুৰ উৰুকা আৰু উৰুকাৰ দিনটোত দেখা গৈছে ভোগৰ উৎসৱেৰে ভোগৰ যি সামগ্ৰী সেই সামগ্ৰীৰে ভৰি পৰিছে সমগ্ৰ বজাৰ। কিন্তু আমি এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডৰ নেলিত আৰু নেলিত আমি এটা ব্যতিক্ৰমী পৰিৱেশ আমি দেখুৱাবলৈ ওলাইছো। এয়া কোনো বজাৰ নহয়, মাছ দেখা গৈছে। এয়া কোনো বজাৰৰ মাছ নহয়, কিন্তু এয়া এগৰাকী ব্যক্তিগত এজন লোকৰ ব্যক্তিগত পুখুৰীৰ আচলতে মাছ আৰু এই মাছসমূহ উঠাই এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে আৰু এই মাছসমূহ বিতৰণ কৰা হ'ব সমগ্ৰ গাঁওবাসীৰ মাজত। আৰু সেইগৰাকী ব্যক্তি আমাৰ সৈতে উপস্থিত আছে, বাবুল পাটৰ সমাজকৰ্মী। তেখেতৰ নেতৃত্বত প্ৰতি বছৰে এনেধৰণে মাছ বিতৰণ কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। কি ক'ব, প্ৰত্যেক বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা আপোনাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত এনেধৰণে মাছ বিতৰণ কৰি আহিছে? নমস্কাৰ। পোনপ্ৰথমতে মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা যাচিলোঁ। তো ব্যতিক্ৰম বুলি কথা অহা নাই, কাৰণ কি আজি প্ৰায় 10-8 বছৰ ধৰি তেনেধৰণৰ কৰি আছোঁ। বেলেগ কথা একোৱে নাই, কাৰণ কিয় মাছটো ধৰক মাৰ্কেটত বহুত মাছ পায়, বহুত ডাঙৰ ডাঙৰো আছে, কিন্তু সকলোৱে মানে কিনিবৰ কাৰণে অলপ সমৰ্থক থাকে। গতিকে সেইকাৰণে মই ভাবোঁ আমি সকলো জাতিৰ জনগোষ্ঠীয়ে এই মাঘ বিহুৰ উৰুকাৰ দিনাখন যাতে দুখীয়া ধনী সকলোৱে এসাঁজ আমাৰ ল'ৰা ছোৱালীবোৰো যেতিয়া বাহিৰত থাকে, মানুহজনো বাহিৰত থাকে, তেনেধৰণৰ সময়ত আমি এই মাঘ বিহুৰ উৰুকাৰ দিনাখন ঘৰত আহোঁ। সেই ঘৰত অহা দিনাখন যাতে আমি সকলোৱে একেলগে ল'ৰা ছোৱালী মিলি আলহী বৰ্গ মিলি যাতে এসাঁজ খাব পাৰোঁ, তাৰ হেতুকেহে তাৰমানে এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। এইখিনি আৰু বেলেগ বিশেষ তেনেকৈ নাই। আৰু মই আপোনালোকৰ যোগেৰে অনুৰোধ কৰিছোঁ, আজি আমাৰ ইয়াত এসাঁজ খোৱা হ'ব। আপোনালোকে দেখিছে এই আমাৰ হেৰিত বিলৰ পৰা অনা আমাৰ যিটো ডাঙৰ বৰালি মাছ, সেইটো আমি ইয়াতে খাম, খাচী খাম, তেনেধৰণৰ বিশেষ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোককো নিমন্ত্ৰণ কৰিছে। লগতে আজি এসাঁজ খোৱা হেতুকে যোনে যেনেকৈ পাৰে আমি ৰাতি একেলগে ফূৰ্তি কৰি এনজয় কৰিম এই মাঘ বিহুৰ উৰুকা। তাৰ কাৰণে মোৰ ফালৰ পৰা সকলোৰে ধন্যবাদ জ্ঞাপন কৰিম। কিমান ডাঙৰ বৰালি এই মুহূৰ্তত? এইটো প্ৰায় 15 কেজি হ'ব, 15 কেজি মান হ'ব। ধৰি আছে, এতিয়া আহিব, আপোনালোকে পাইছে, দেখিছে। আৰু আমাৰ জ্যেষ্ঠসকলকো নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে অহাৰ লগে লগে মাছখিনি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। নিশ্চয়, কেৱল মাছ বিতৰণে নহয়, আচলতে সমূহীয়া ভোজৰো আয়োজন। আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি আপোনাৰ পৰাও কিছু জানিম। বাবুলদাৰ এইখিনি আচলতে এক মহৎ কৰ্ম বুলিয়ে ক'ব লাগিব। প্ৰতি বছৰে এনেধৰণে গাঁওবাসীৰ মাজত মাছ বিতৰণ কৰি আহিছে। মানে কথা হ'ল কি জানে, আমাৰ মানে বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ চখ থাকেতো। এতিয়া বাবুল পাটৰ মোৰ ভতিজাই হয় আৰু ই আজি বহুত দিনৰ আগৰ পৰাই মানে তাৰ পুখুৰীৰ মাছবিলাক এই মাঘ বিহুত সদায় বিতৰণ কৰে উৰুকাৰ দিনা। গতিকে এইবাৰো ঠিক তেনেকৈ বিতৰণ কৰিছে। কিন্তু চাবলৈ গ'লে এইটোতো বহুত ডাঙৰ কথা আপোনাৰ, কাৰণ এইবিলাক মাছ পালন কৰোঁতে দানা পানীৰ কথা থাকে, থাকে, সেইবিলাকত বহুত টকা খৰচ হৈ যায়। কিন্তু তেওঁ যে বিনা পইচাই মানুহক দি ভাল পায়, সেইটো এটা ডাঙৰ গুণ। আৰু সেইটো গুণ সকলো মানুহে কিন্তু নাথাকে। গতিকে তেওঁ আমাৰ মানে অঞ্চলৰ ৰাইজৰ ধন্যবাদৰ পাত্ৰ আৰু সেইটোৱে। তাৰ লগতে সমান্তৰালকৈ সমূহীয়া ভোজৰো আয়োজন। তাৰপিছত ভোজৰো আয়োজন কৰিছে। ইয়াত মানে মাছ চাছ কাচি দি মানে ভোজ ভাতো খায়। প্ৰায় আমাৰ ডেকা চামৰ ল'ৰাবিলাক প্ৰায় ইয়াতে আহি ভাত খায়। গতিকে সেইটো এটা ডাঙৰ কথা দিয়কচোন ভাই, এনেকুৱা। নিশ্চয়কৈ ভোগৰ উৎসৱ যিহেতু, আৰু ভোগৰ সামগ্ৰীৰে বজাৰ ভৰি থাকে আৰু সামৰ্থ্যৱান লোকসকলে বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি আনে। কিন্তু কিছু আৰ্থিকভাৱে কিছু দুৰ্বল লোকো কিছু সমাজত থাকে, তেওঁলোকে এসাঁজ খাবলৈ আচলতে তেওঁলোকৰো মন থাকে, কিন্তু তেওঁলোকে আৰ্থিক অভাৱৰ বাবে তেওঁলোকে সেয়া কৰি তুলিব নোৱাৰে বা সক্ষম নহয়। কিন্তু আৰু তেনে লোকসকলৰ বাবে আচলতে তেওঁ এই বাবুল পাটৰ যিগৰাকী সমাজকৰ্মী, তেখেতে এই ব্যৱস্থা কৰিছে। আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। আচলতে ব্যতিক্ৰমী পদক্ষেপ তেখেতৰ। আপোনালোকে প্ৰতি বছৰে ইয়াত হয়তো পাই থাকে, আহি থাকে, কেনেধৰণৰ? বাবুল পাটৰ ডাঙৰীয়া সঁচাকৈ কিন্তু সমাজকৰ্মী আৰু দয়াৱান ব্যক্তি। আজি বহু বছৰৰ পৰা তেখেতে এই মাঘৰ উৰুকাৰ নিশা সমূহ ৰাইজক নিজে মাছ পোহপালন দি বছৰে বছৰে সেই মাছ বিতৰণ কৰি আহিছে। আৰু আমি সমূহ ৰাইজে আজিৰ দৰে উৰুকাৰ দিনাখনেই আমি বিনা পইচাত সকলোৱে মাছ নিব পাৰোঁ। গতিকে তেখেতক এই যে পদক্ষেপ লোৱাৰ কাৰণে আমি নেলিবাসী ৰাইজে তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে এজন মানে হৃদয়ৱান ব্যক্তি বুলি আমি সকলোৱে ভাবোঁ। নমস্কাৰ।
নিশ্চয় এনেধৰণে আমি পৰিৱেশ দেখুৱাইছো। এয়া বৰালি প্ৰায় 15 কেজি ওজনৰ বৰালি, তাৰ লগতে ৰৌ, ভকুৱা আদি বিভিন্ন ধৰণৰ মাছ আচলতে তেওঁৰ নিজৰ যিহেতু পুখুৰী, সেই পুখুৰী প্ৰতিপালন কৰা মাছসমূহ এনেদৰে উঠাই আনি সাজু কৰিছে আৰু প্ৰায় 10 কুইণ্টল মাছ এনেধৰণে গাঁওবাসীৰ মাজত বিতৰণ কৰিব তেওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।